নমস্কাৰ সকলোকে শ্যামজলি আয়ুৰ্বেদিকলৈ স্বাগতম জনাইছো। আজি আমি আছো আপোনাৰ হালদিবাৰী কোঁৱাগাঁৱত আমি বৰমা এগৰাকীক তেখেতক হাৰ্টৰ কাৰণে লগতে তেখেতৰ স্মৃতিকৰ প্ৰব্লেম আৰু গা চা বিষ আছিলে আৰু মানুহজনী দুৰ্বল আছিলে, তাৰ ক্ষেত্ৰত আমি এটা আয়ুৰ্বেদিক চিকিৎসা সেৱা দিয়া হৈছিলে। তেখেতে আমাৰ এই চিকিৎসাটোলৈ কিমানখিনি ভাল পাইছে তেখেতৰ মুখেদি দুআষাৰ কথা ক'ব, আপোনালোকে নিশ্চয় শুনিবচোন। বৰমা নমস্কাৰ। বৰমা, আপুনি আমাৰ এই চিকিৎসা সেৱাটো লৈ পিনে কিমানখিনি আৰোগ্য হৈছে তাৰ বিষয়ে দুআষাৰ কথা ক'বচোন। আমাৰ এই প্ৰডাক্টবিলাক যে আয়ুৰ্বেদিকৰ খাই পিনে আপুনি কিমানখিনি ভাল পাইছে আৰু এই প্ৰডাক্টখিনি খোৱাৰ আগত আপোনাৰ কি সমস্যা আছিলে তাৰ বিষয়ে দুআষাৰ কথা আপুনি নিশ্চয় ক'ব। মোৰ হাৰ্টৰ ট্ৰাবুল, হয়, তাৰপিছতে আকৌ প্ৰেছাৰো আছে, আকৌ বিষো আছিলে। তাৰপিছতে আপোনালোকৰ দৰৱখিনি খাই মই বহুতেই ভাল পালোঁ তাৰমানে। হয়, আপুনি আমাৰ এই ট্ৰিটমেণ্টটো লৈ থকাৰ আগত আপোনাৰ কি ক'ব, আপুনি ক'ত ট্ৰিটমেণ্ট কৰি আছিলে? মেডিকেল ট্ৰিটমেণ্ট কৰি আছিলে। তাৰ পৰা আপুনি কি ফলাফল পাইছিল? নাৰ্ছিং ৰুমত কৰি আছিলে। আপুনি তাৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং ৰুমত কৰি আছিলোঁ। ব্ৰহ্মপুত্ৰ নাৰ্ছিং ৰুমত কৰি আছিলে আৰু তাৰ ট্ৰিটমেণ্ট লৈ থকা অৱস্থাত আপোনাৰ কেনেকুৱা নাই, বহুতখিনি দুৰ্বল হৈ আছিল। দুৰ্বল হৈ আছিলে? আপোনাৰ দুৰ্বল হৈ আছিলে, লগতে আপোনাৰ হাৰ্টৰ প্ৰব্লেম হৈছিলে, উশাহ নিশাহ ল'বলৈ কষ্ট হৈছিলে, হয়নে? এতিয়া সম্পূৰ্ণৰূপে ভালনে? ভালেই। আমাৰ ট্ৰিটমেণ্ট এতিয়া মই ঘৰুৱা কাম চবেই কৰিব পাৰোঁ। হয়, এতিয়া তাঁত চাতো লগাই হেৰি কৰি বব পাৰিছোঁ। তাঁত বব পাৰিছে? এতিয়া 3 মাহহে হৈছে এইটো লৈ থকা দৰৱ খোৱা। সেই 3 মাহতে মই বহুতখিনি আৰাম পালোঁ তাৰমানে। বহুতখিনি আৰাম পালে। আপুনি আমাৰ এই ট্ৰিটমেণ্টটো লৈ আপুনি 3 মাহৰ ভিতৰতে মানে বহুতখিনি আৰাম পাইছে। এতিয়াতো দৰৱ পাতি নোখোৱাকে চলি আছে? এতিয়া নাই খোৱা। এতিয়া নোখোৱাকে ধুনীয়াকে চলি আছে, একো প্ৰব্লেম নাই? একো প্ৰব্লেম নাই। ঠিক আছে, ধন্যবাদ, অশেষ ধন্যবাদ। বৰ্তা, আপুনি বৰমাৰ বিষয়ে কি ক'ব? বৰমা যে আমাৰ ট্ৰিটমেণ্টটো লৈ মই প্ৰথমতে এটা কথা কওঁ। প্ৰথমতে মোক এজনে নাম্বাৰটো দিলে তোমালোকৰ। সেই নাম্বাৰটো মই পায়ে মানে প্ৰথম ফোন কৰিলোঁ। ফোন কৰি পিনি মোৰ মানুহগৰাকীৰ অৱস্থাটো দিনে দিনে বেয়ালৈ গৈছিলেগৈ। তাৰ পৰা মই বহুত চিকিৎসা কৰিলোঁ, মেডিকেল চিকিৎসা কৰিলোঁ, আকৌ নাৰ্ছিং হোমতো চিকিৎসা কৰিলোঁ। চিকিৎসা কৰি মই সুফল নাপালোঁ। নাপাৰ কাৰণে তোমালোকলৈ ফোন কৰিলোঁ। ফোন কৰি যেতিয়া মই তোমালোকক পালোঁ, তোমালোকৰ যেতিয়া 3মহীয়া কৰ্চটো ল'লোঁ, কৰ্চটো লৈ মোৰ আজি মনটো অকণমান বহুত ফূৰ্তি লাগিছে। কিয়নো তেওঁলোকে চব ঘৰুৱা কাম কৰি মেলি খাব পৰা হৈছে। এতিয়া ভাতকেইটা ৰান্ধি খোৱা ল'ব পাৰিছে। আগতে কাঁহী বাতি কাপোৰ কানি পৰ্যন্ত আমি ধুই দিবলগীয়া হয়, মই ধুই দিওঁ, ল'ৰাই ধুই দিয়ে। সেইটো কাৰণে আজি মই বহুত আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতলৈ এনেকুৱা উজ্জ্বল কামনা কৰি তোমালোকলৈ মই অশেষ ধন্যবাদ।